নমস্কাৰ। আজি 1 জুন 2022। সকলো সতীৰ্থ কৰ্মচাৰী আৰু দৰ্শক লৈ এক গুৰুত্বপূৰ্ণ আলোচনালৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো অসমৰ লাখ লাখ ঠিকাভিত্তিক আশা কৰ্মী, অংগনবাদী, স্কুলৰ ৰান্ধনী, টিউটৰ, SSA আৰু NHM কৰ্মচাৰীসকলৰ বাবে অত্যন্ত জৰুৰী হ'বলৈ গৈ আছে। বৰ্তমান চৰকাৰী মহলত আৰু বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ মাজত দৰমহাৰ 90% পৰা 159% বৃদ্ধি কৰাক লৈ কি বিশেষ আলোচনা চলিছে? চৰকাৰে এই সন্দৰ্ভত কি চিন্তা চৰ্চা কৰিছে? সকলো কথা আজি আমি বিতংভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আধা তথ্য লৈ কোনো সিদ্ধান্ত আপোনালোকে একেবাৰে নল'ব। প্ৰথমে আহোঁ আমাৰ আশাকৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ কথালৈ। আপোনালোকে জানে যে আমাৰ গাঁৱে ভূঞে স্বাস্থ্য সেৱা আৰু শিশুসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অতুলনীয়। কিন্তু বৰ্তমানৰ বজাৰৰ মূল্যবৃদ্ধিৰ তুলনাত তেওঁলোকে লাভ কৰা সন্মানীয় ধন বা মাননি অতি নগণ্য। একেই অৱস্থা স্কুলৰ ৰান্ধনীসকলৰো। ঠিক তেনেদৰে SSA সৰ্বশিক্ষা অভিযান আৰু NHM অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰীসকলে বিগত বহু বছৰ ধৰি স্থায়ীকৰণ বা নিয়মীয়া দৰমহা বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। আজিৰ দিনত 10-15 হাজাৰ টকাৰে এটা পৰিয়াল চলোৱাটো কিমান কঠিন সেয়া সকলোৱে বুজি পায়, নহয় জানো? সেইবাবেই এতিয়া সকলোৰে চকু কেৱল চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত। দৰমহাৰ বৃদ্ধি আলোচনা। 90%ৰ পৰা 159%ৰ অংকটো কি? 59%ৰ এতিয়া আহোঁ আটাইতকৈ ডাঙৰ প্ৰশ্নটোলৈ। এই যে 90%ৰ পৰা 159% পৰ্যন্ত দৰমহা বা মাননি বৃদ্ধি আলোচনা চলিছে, ইয়াৰ প্ৰকৃত ৰহস্যটো চাওক। আচলতে বিভিন্ন কৰ্মচাৰী সংগঠনে চৰকাৰৰ ওচৰত যি দাবী দাখিল কৰিছে তাত উল্লেখ কৰা হৈছে যে চতুৰ্থ শ্ৰেণী নিয়মীয়া কৰ্মচাৰীৰ ন্যূনতম দৰমহাৰ সৈতে সংগতি ৰাখি এইসকল কৰ্মচাৰীৰো মাননি বৃদ্ধি কৰিব লাগে। ধৰি লওক, বৰ্তমান যদি কোনোবাই 4,500 বা 5,000 টকা পাই আছে, তেন্তে তেওঁলোকৰ দৰমহা 10,000ৰ পৰা 12,000 টকালৈ বৃদ্ধি কৰিলে শতাংশৰ হিচাপত সেয়া প্ৰায় 100% বা 150% বৃদ্ধি হয়। কৰ্মচাৰী সংগঠনসমূহৰ মতে এই বৃদ্ধি কোনো বিলাসিতা নহয়, এয়া বৰ্তমান সময়ত জীয়াই থকাৰ বাবে ন্যূনতম প্ৰয়োজনীয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰাৰ মতে বিত্ত বিভাগ আৰু শিক্ষা স্বাস্থ্য বিভাগে এই সন্দৰ্ভত ভিতৰুৱাকৈ এক পৰ্যালোচনা চলাইছে যে কেনেকৈ এইসকল মানুহক অলপ সকাহ দিব পৰা যায়। টিউটৰৰ আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ ভৱিষ্যত কি? আনহাতে আমাৰ ৰাজ্যৰ টিউটৰসকলৰ সমস্যাও বহু দিনৰ। প্ৰাদেশিকৰণৰ নামত তেওঁলোকক টিউটৰ পদ দিয়া হ'ল ঠিকেই, কিন্তু পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ দৰে সা-সুবিধা এতিয়াও পোৱা নাই। SSA NHM কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো
চাকৰিৰ সুৰক্ষা আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আন্দোলন বা স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী চলি আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত বহুবাৰ কৈছে যে চৰকাৰে পৰ্যায়ক্ৰমে সকলো শ্ৰেণী ঠিকাভিত্তিক কৰ্মচাৰীৰে সমস্যা সমাধান কৰিব। গতিকে আজি 1 জুন এই সময়ছোৱাত আশা কৰা হৈছে যে চৰকাৰে আগন্তুক কেবিনেট বৈঠকত বা বিশেষ ঘোষণাৰ জৰিয়তে এইসকল লোকৰ বাবে কোনো পেকেজ বা দৰমহা বৃদ্ধি নীতি প্ৰস্তুত কৰিব পাৰে। এজন সচেতন নাগৰিক হিচাপে মই ভাবোঁ চৰকাৰে বিষয়টো অতি গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ এই লাখ লাখ কৰ্মচাৰীৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত জড়িত হৈ আছে। যদি তেওঁলোকৰ মাহিলী উপাৰ্জন অলপ সন্মানজনক কৰা হয় তেন্তে তেওঁলোকে আৰু অধিক উৎসাহেৰে সমাজৰ কাম কৰিব পাৰিব। অৱশ্যে অফিচিয়েল অৰ্ডাৰ বা চৰকাৰী জাননী জাৰি নোহোৱালৈকে আমি ইয়াক এক চলিত আলোচনা আৰু প্ৰক্ৰিয়াৰ বুলিহে ধৰি ল'ব লাগিব। কোনো উৰা বাতৰিৰ ওপৰত বিশ্বাস নকৰি চৰকাৰী নিৰ্দেশনালৈ বাট চোৱাটো বুদ্ধিমানৰ কাম হ'ব। সোনকালে চৰকাৰে এই সন্দৰ্ভত যদি কোনো আনুষ্ঠানিক ঘোষণা কৰিলে মই আপোনালোকক চেনেলৰ জৰিয়তে পোনপ্ৰথমে জনাবলৈ মই চেষ্টা কৰিম বা জনাই দিম। এই চেনেলৰ জৰিয়তে আপোনালোকক মই জনাই দিম। আপোনালোকৰ কি ধাৰণা? আপোনালোকে আশা আৰু অংগনবাদী বা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা কিমান হ'ব লাগে বুলি ভাবে? তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত নিশ্চয় লিখিব। আজি এই আলোচনাটো যদি আপোনাৰ ভাল লাগিল আৰু তথ্যপূৰ্ণ লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকে আপোনাৰ চিনাকি বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে সঠিক তথ্যসমূহ বা সঠিক খবৰসমূহ পায়। আমাৰ পৰিয়ালটোৰ সদস্য হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন আপডেটৰ সৈতে। ধন্যবাদ। জয় আই অসম।